আমি পিছফালে আপোনালোকে দেখিছেই চেটিন ক্ৰেডিট কেয়াৰ নেটৱৰ্ক লিমিটেডৰ পৰা এইটো আৰম্ভ কৰা হৈছে। আমি আমাৰ কোম্পানীৰ ফালৰ পৰা 1 কোটি টকাৰ অনুমোদন দিয়া হৈছে বান সাহায্যৰ কাৰণে। আমি 15,000টা পৰিয়ালত বান সাহায্য বিতৰণ কৰিম। 200খন গাঁৱলৈ যাম আমি 4খন জিলাত, চৰাইদেউ, যোৰহাট, শিৱসাগৰ আৰু গোলাঘাটত। আৰু যিহেতুকে খাদ্য সামগ্ৰী বহুত আছে তাতে, তো আমি খাদ্য সামগ্ৰী অকল চিৰা লৈছোঁ ড্ৰাই, আৰু তাৰ বাহিৰে আমি বিচনাৰ কাৰণে বিচনা চাদৰ, মুচৰি, তাৰপিছত আপোনাৰ চেনিটেৰী পেড বা ক্লিনিঙৰ কাৰণে ফেনাইল, ব্লিচিং পাউডাৰ আৰু কিচেনৰ কাৰণে আমি বাচন বৰ্তন এইবিলাক সামগ্ৰী লৈ পেলাই ওলাইছোঁ। নেক্সট দুদিনত আমি এইখিনি ডিষ্ট্ৰিবিউট কৰিম 15,000 ফেমিলিত। তাৰ পিছৰ ফেজত আমি 15 আগষ্টৰ পিছত আমি হেল্থ কেম্পৰো এটা প্লেনিং লৈছোঁ। আমি 200খন গাঁৱতে আমি 200টা হেল্থ কেম্প পাতিবৰ প্ৰযোজনা আমি কৰিছোঁ। ডক্টৰ আৰু মেডিচিন এই সকলো সামগ্ৰী লৈ পেলাই আমি 15 আগষ্টৰ পিছত হেল্থ কেম্প পাতিম। আৰু থাৰ্ড ফেজত আমি তাহাঁতৰ পুনৰ ব্যৱস্থাপনৰ কিবা এটা আমি আকৌ চিন্তা কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।